আমি কিছুমান ভিডিঅ' এনেকুৱা দেখোনে, এইটো যদি আপুনি কৰা নাই আপোনাৰ জীৱনটো ধ্বংস হ'ব, আপুনি এনেকুৱা নিয়মখিনি পালন কৰিলে আপোনাৰ জীৱনত ভাল আহিব, কাইলৈ শিৱৰাত্ৰি কেনেধৰণে পালন কৰিব, কি নিয়ম পালন কৰিব। আৰু তাত প্ৰায় কি কোৱা যায়, আপুনি শিৱৰাত্ৰিৰ দিনাখন যদি মাছ মাংস খাই দিলে আপুনি অহা বছৰলৈ গৰু হৈ জন্ম হ'ব, বিভিন্ন ধৰণৰ মানে এনেকুৱা এটা ভয় ভীতি খুৱাই দিয়া হয় ন নৰ্মেলি আমাক বনাবলৈ। মানে যেতিয়া আমি পূজা পাতলত লাগোঁ তেতিয়া আমাক এটাই ইনস্পায়াৰ কৰা হয় যে আমি নিৰামিষ খাওঁ, যে যদি আমি মাছ, আৰু বহুতেতো এনেকুৱাকৈ দেখুৱাব বিচাৰে যে মাছ মাংস খাই দিয়া মানে আমি বিৰাট ডাঙৰ পাপ কাম এটা কৰিছোঁ। কিন্তু মানে মই মোৰ দৃষ্টিভংগীটো কৈছোঁ, মই জন্মগতভাৱে হিন্দু ঘৰত জন্ম, কিন্তু মই জ্ঞানগতভাৱেও মই একদম সম্পূৰ্ণ সনাতনী হিন্দু। কাৰণ মই ইয়াত কিছুমান লজিক দেখা পাওঁ, যেনেকৈ ধৰক আমি যেতিয়া শিৱ মানে কি, যিজন ধ্যান যোগী, এনেকুৱা আদি যোগী, শিৱৰ নিচিনা যিটো যোগী আছে, আৰু আমি আল্টিমেট বিচাৰোঁ কি মোক্ষ মানে কি মহাশূন্য নহয় জানো, যদি আমি বিচাৰোঁ মানে তেতিয়া যেতিয়া আমি ব্ৰত বা উপবাস ৰাখি পেলাই, আৰু উপবাসত এটা কথা কোৱা হয়, শুবও নালাগে, ৰেষ্টটো কৰিব নালাগে, মানে আমি নিৰন্তৰ আমাৰ বডিটোক এক্টিভ ৰাখি পেলাই যেতিয়া উপবাসী ৰাখোঁ, তেতিয়া আমাৰ বডিটোৰ মাজত এটা ছেল্ফ হিলিং প্ৰচেছ চলি থাকে। আৰু যেতিয়া সেই দিনটো আমি তেনেকৈ থাকি সন্ধিয়া সময়ত গাটো ধুই দিওঁ, মানে আমাৰ গোটেই বডিটো সম্পূৰ্ণ ঠাণ্ডা পৰি যায়। তাৰপিছত যেতিয়া আমি ভগৱানক পূজা কৰোঁ বা এটা জেগাত ধ্যান কৰিবলৈ যাওঁ, তেতিয়া আমাৰ সম্পূৰ্ণ বডিটো ৰিলেক্স হৈ আমি একদম মানে আমাৰ পূৰা কুল এণ্ড কাম হৈ পৰোঁ ন। আমিও সেই সময়ত চাবচোন একদম এটা ৰিলেক্স মাইণ্ড হৈ পেলাই এটা মহাশূন্যলৈ গতি কৰিবলৈ লওঁ। আৰু আমি সৰ্বে সন্তু সুখীনা সৰ্বে ভৱন্তু সুখীনা সৰ্বে সন্তু নিৰাময়া বুলি কোৱা হয় ন। তাতকৈ ডাঙৰ ভগৱান কি হ'ব পাৰে, যে আমি এটা নিৰোগী শৰীৰত এটি সুস্থ সবল মন লৈ পেলাই এটি সুখৰ জীৱন যাপন কৰিছোঁ। আমাৰ সকলোৰেতো কাম্য সেইটোৱে নহয় জানো। গতিকে সেইটো কাৰণে কোৱা হয়, যদি আমি মাছ মাংস বা কিবা গধুৰ ভোজন কৰি পেলাই পূজা কৰিবলৈ যাওঁ, আমাৰ বেছিখিনি তেজ বা আমাৰ বডিৰ কনচেনট্ৰেশ্যনটো সেই ডাইজেশ্যন ছিষ্টেমত লাগি যায়, যিটো কাৰণে আমি কনচেনট্ৰেট কৰি পেলাই মেডিটেট বা ভগৱানৰ ওচৰত আত্মলীন কৰিব নোৱাৰোঁ, বা আমাৰ ব্ৰেইনটোক মহাশূন্যৰ লগত মিলাব নোৱাৰোঁ। কিন্তু যেতিয়া আমি সম্পূৰ্ণ দিনটো কাম কৰি থাকিম, উপবাসে থাকিম, বডিটোৱে ছেল্ফ হিলিং প্ৰচেছত যাব, তাৰপিছত যেতিয়া আমি শান্ত হৈ বহিম, তেতিয়া আমাৰ মন মগজু শৰীৰ সকলো সেই শান্ত হৈ মহাশূন্যত বিলীন হ'বলৈ যাত্ৰা কৰে। সেয়াই শিৱৰাত্ৰি নহয়, সকলো পূজাৰ আধাৰ সেইটোৱে নহয় জানো। সেইকাৰণে মই হিন্দু ধৰ্মক খুব ভাল পাওঁ, বিশ্বাস কৰোঁ। হৰ হৰ মহাদেৱ। সকলোলৈ শিৱৰাত্ৰিৰ আগতীয়া শুভকামনা জনালোঁ। ধন্যবাদ।